আপোনালোকে জানেনে কি হয় গোলাপী চন্দ্ৰ? আজি আমি আপোনালোকক কম গোলাপী চন্দ্ৰৰ কথা। এপ্ৰিল মাহৰ পূৰ্ণিমাক গোলাপী চন্দ্ৰ বা মাইক্ৰমুন বুলি কোৱা হয়। এপ্ৰিল মাহৰ পূৰ্ণিমাক পাস্কাল পূৰ্ণিমা বুলিও কোৱা হয় কাৰণ ই ইষ্টাৰৰ দিন নিৰ্ধাৰণ কৰে। ই বছৰৰ আটাইতকৈ সৰু পূৰ্ণিমা। চন্দ্ৰ যেতিয়া পৃথিৱীৰ পৰা কক্ষপথত আটাইতকৈ দূৰত থাকে তেতিয়াই ই হয়, যাৰ ফলত ইয়াৰ ব্যাস স্বাভাৱিকতে 5.1% কম হোৱা যেন লাগে। চন্দ্ৰটো সাধাৰণতকৈ অলপ সৰু আৰু ম্লান দেখা যায় যদিও খালী চকুৰে পাৰ্থক্যটো দেখা অলপ কঠিন হৈ পৰে। আপুনি কেনেকৈ চাব গোলাপী চন্দ্ৰ? চন্দ্ৰ দিগন্তৰ ওপৰত কষ্টৰে থকা এখন মুকলি ঠাই বিচাৰক যাতে আটাইতকৈ সুন্দৰ দৃশ্য দেখা পোৱা যায়। তাৰ পিছত গোলাপী চন্দ্ৰটো ডাঙৰ হৈ পৰা দেখিব আৰু সোণালী ৰঙৰ ৰঙেৰে জিলিকি উঠিব, যাৰ ফলত বহুলোকে ইয়াক চন্দ্ৰৰ ভ্ৰম বুলিও অভিহিত কৰে। কিন্তু এপ্ৰিল মাহৰ পূৰ্ণিমা গোলাপী ৰঙৰ হ'বই লাগিব বুলি তেনে কোনো কথা নাই। এপ্ৰিল মাহৰ পূৰ্ণিমাক পাস্কাল পূৰ্ণিমা বুলিও কোৱা হয় কাৰণ ই ইষ্টাৰৰ দিন নিৰ্ধাৰণ কৰে। 20 মাৰ্চত সংঘটিত হোৱা পাস্কাল পূৰ্ণিমা হৈছে মাৰ্চৰ বিষুৱ ৰেখাৰ পিছত প্ৰথম পূৰ্ণিমা। 2025 চনত পূৰ্ণিমাৰ পিছত প্ৰথম দেওবাৰ 20 এপ্ৰিলত ইষ্টাৰ পালন কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। আপোনালোকে জানেনে কি হয় গোলাপী চন্দ্ৰ? আজি আমি আপোনালোকক কম গোলাপী চন্দ্ৰৰ কথা। এপ্ৰিল মাহৰ পূৰ্ণিমাক গোলাপী চন্দ্ৰ বা মাইক্ৰমুন বুলি কোৱা হয়। এপ্ৰিল মাহৰ পূৰ্ণিমাক পাস্কাল পূৰ্ণিমা বুলিও কোৱা হয় কাৰণ ই ইষ্টাৰৰ দিন নিৰ্ধাৰণ কৰে। ই বছৰৰ আটাইতকৈ সৰু পূৰ্ণিমা। চন্দ্ৰ যেতিয়া পৃথিৱীৰ পৰা কক্ষপথত আটাইতকৈ দূৰত থাকে তেতিয়াই ই হয়, যাৰ ফলত ইয়াৰ ব্যাস স্বাভাৱিকতে 5.1% কম হোৱা যেন লাগে। চন্দ্ৰটো সাধাৰণতকৈ অলপ সৰু আৰু ম্লান দেখা যায় যদিও খালী চকুৰে পাৰ্থক্যটো দেখা অলপ কঠিন হৈ পৰে। আপুনি কেনেকৈ চাব গোলাপী চন্দ্ৰ? চন্দ্ৰ দিগন্তৰ ওপৰত কষ্টৰে থকা এখন মুকলি ঠাই বিচাৰক যাতে আটাইতকৈ সুন্দৰ দৃশ্য দেখা পোৱা যায়। তাৰ পিছত গোলাপী চন্দ্ৰটো ডাঙৰ হৈ পৰা দেখিব আৰু সোণালী ৰঙৰ ৰঙেৰে জিলিকি উঠিব, যাৰ ফলত বহুলোকে ইয়াক চন্দ্ৰৰ ভ্ৰম বুলিও অভিহিত কৰে। কিন্তু এপ্ৰিল মাহৰ পূৰ্ণিমা গোলাপী ৰঙৰ হ'বই লাগিব বুলি তেনে কোনো কথা নাই। এপ্ৰিল মাহৰ পূৰ্ণিমাক পাস্কাল পূৰ্ণিমা বুলিও কোৱা হয় কাৰণ ই ইষ্টাৰৰ দিন নিৰ্ধাৰণ কৰে। 20 মাৰ্চত সংঘটিত হোৱা পাস্কাল পূৰ্ণিমা হৈছে মাৰ্চৰ বিষুৱ ৰেখাৰ পিছত প্ৰথম পূৰ্ণিমা। 2025 চনত পূৰ্ণিমাৰ পিছত প্ৰথম দেওবাৰ 20 এপ্ৰিলত ইষ্টাৰ পালন কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।